নমস্কাৰ। আজি গোলাপৰ লগতে আমাৰ জবাৰো আমি পটিং কৰিছোঁ, গতিকে কেনেধৰণে জবা পটিং কৰিছোঁ তাকে বোলো আপোনালোকক দেখুৱাওঁচোন। কেনেধৰণৰ মাটি ব্যৱহাৰ কৰিছোঁ সেইটো দেখুৱাম, কেনেধৰণৰ সাৰ প্ৰয়োগ কৰোঁ সেইখিনিও আপোনালোকক দেখুৱাম। প্ৰথমে দেখুৱাইছোঁ, এইখিনি দেখিবলৈ পাইছে, এইখিনি হৈছে আমি যিখিনি মাটি প্ৰস্তুত কৰি উলিয়াইছোঁ। এইখিনি একদম মানে শুকান পাতৰ যিটো গুড়ি, সেই গুড়িটো হৈছে শুকান পাতৰ গুড়িৰে সেতি মাটি প্ৰস্তুত কৰা হৈছে। আৰু এয়া দেখিবলৈ পাইছে আমাৰ এটা একদম ধুনীয়া জবা ফুল, যিটোক আমি হিবিস্কাছ বুলি কওঁ। আৰু খুব ধুনীয়াকৈ কলিয়াই আছে, এনেধৰণে কলিয়াই আছে। গতিকে ইয়াৰ আমি এনেধৰণে পটিং কৰিছোঁ। ইয়াত আমি আৰু বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰিম, যেনে ইয়াত দেখিছে ভাৰ্মি কম্প'ষ্ট, যিটো আমি কেঁচু সাৰ বুলি কওঁ, সেই কেঁচু সাৰ প্ৰয়োগ কৰিম। লগতে ইয়াত আছে যথেষ্ট পৰিমাণে চাহপাত আৰু ডিমৰ বাকলিৰ গুড়ি, আৰু লগতে এইটো হৈছে এটা জৈৱিক সাৰ। গতিকে এই সাৰ প্ৰয়োগ কৰি আমি এই পথটো কৰা ব্যৱস্থা কৰা হৈছে।